অসমৰ ৰাইজে উত্তৰ পূবৰ সকলো ৰাইজে গম পোৱা জনা এটা অনুষ্ঠান জুবিন নটিয়ালৰ সংগীত অনুষ্ঠান আছিলে নেহেৰু ষ্টেডিয়ামত। প্ৰথমতে আছিলে 16 মাৰ্চ, তাৰ পাছত আছিলে 30, তাৰ পাছত আহি গ'ল 29। তেনেধৰণে ডেট চেঞ্জ হৈ আছিলে। আৰু আমি যিসকল এই মঞ্চত আপোনালোকৰ সন্মুখত আছোঁ, প্ৰত্যেকজনে একোজন কাম কৰা যুৱক যুৱতী আৰু প্ৰত্যেকজনে ভুক্তভোগী হয়। আৰু আমি কেইবাদিনো ৰখাৰ কাৰণ এইটোৱেই, কাৰণ আমাৰ সকলোকে কোৱা হৈছিলে, আমি গোটেই বিষয়টো দাঙিম, তাৰ আগত আমি চিনাকি দি লৈছোঁ। সকলোকে কোৱা হৈছিলে যেন তোমালোকে 3-4 দিনৰ ভিতৰত তোমালোকে কাম কৰা যি প্ৰাপ্যখিনি আছে, প্ৰাপ্যখিনি তোমালোকক ঘূৰাই দিয়া হ'ব। ইতিমধ্যে তেওঁলোকে প্ৰেছ মিটৰ যোগেদিও যি অৰ্গেনাইজাৰ আছে, অৰ্গেনাইজাৰ প্ৰেছ মিটৰ যোগেদিও সকলোকে পইচা ঘূৰাই দিয়া হ'ব বুলি তথ্য আপোনালোকৰ আগত দাঙি ধৰিছিলে। আৰু সেই মৰ্মে আমিও চালোঁ আৰু আমি প্ৰত্যেকজনে ভাবিলোঁ যেন এই জুবিন নটিয়ালৰ যি অনুষ্ঠান আছিল চেৰিটি লাইফ অনুষ্ঠানটো, তাত কিন্তু বহুত খেলি মেলি আছে। সেই অনুভৱ কৰি আমি প্ৰত্যেকজনে বিভিন্ন ধৰণে আমি আৰম্ভ কৰিলোঁ তথ্য উলিয়াবৰ বাবে। আৰু তথ্য তেনেধৰণে প্ৰত্যেকজনৰ ওচৰত আছেই। আৰু সেই তথ্য অনুসৰি আমি আজি আপোনালোকৰ আগত বহুতো বিস্ফোৰক তথ্য দাঙি ধৰিম। তাৰ আগতেই মই চিনাকি কৰাই দিছোঁ, এয়া নয়ন, তেওঁলোকে ভুক্তভোগী, নৱ, দীপজ্যোতি, প্ৰত্যেকজনে আছোঁ আমি। আৰু ছোৱালীখিনিও আছে। ছোৱালীখিনি ইতিমধ্যে তেওঁলোকে বিভিন্ন ধৰণৰ ইভেণ্টৰ লগত জড়িত হৈ আছে বাবে তেওঁলোকে প্ৰত্যেক দিনাখনে কাম কৰি চলি আছে। গতিকে ইয়াত আহিবলৈ আমাক কৈছিলে যেন ইভিনিং হ'লে আমি আহিব পাৰিম, এই মুহূৰ্তত আমি ক'ৰবাত কাম কৰিলে আমি আহিব পৰা নাযাওঁ। বিভিন্নজন জড়িত আছিলে। কথা হ'ল, প্ৰথম কথাটো হ'ল যেন জুবিন নটিয়ালৰ যি সংগীতানুষ্ঠান আছিলে, এইটো সম্পূৰ্ণৰূপে আমাৰ যিখিনি আমি তথ্য গোটাইছোঁ, এইটো এটা ৰাইজক প্ৰলোভন দি বা ৰাইজক ঠগবাজি কৰি, অসমৰ ৰাইজক, উত্তৰ পূবৰ ৰাইজক ঠগবাজি কৰি এটা বহুত ডাঙৰ এটা স্কেম কৰিছিলে। আৰু এনেধৰণে কিন্তু আগতো কৰিছে, তাৰ তথ্যও আমাৰ হাতত আছে। নৰা ফাটেহিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ তেনেকুৱা আৰ্টিষ্ট মাতি পেলাই কৰিছিলে। এতিয়া কথাটো হ'ল এই মুহূৰ্তলৈকে আৰু বৰ্তমান আমি বহি থকা মুহূৰ্তত ফোন আহিছে, এওঁলৈ ফোন আহিছে যেন চান্দমাৰি থানাত মৌচুমী বৰা গৈ উপস্থিত হৈছে। এনেধৰণে বহুত ভাবুকি আহিছে। এইকেইদিনত বহু ধৰণৰ ভাবুকি আহিছে। আমাৰ ওচৰত মেছেজ আছে, আমাৰ ওচৰত ৰেকৰ্ডিং আছে, সকলোখিনি তথ্য আছে যেন মোৰ ওপৰত যদি তোমালোকে প্ৰেছ মিট দিয়া, মোৰ ওপৰত যদি তোমালোকে কেছ দিয়া, তেনেহ'লে কিন্তু তোমালোকক কাৰো পইচা নোপোৱা, মই 3 মাহ জেল খাম, মই চবকে চুচৰাই লৈ যাম। আমাক চুচৰাই নিবলৈ কিটো আছে? আমি জল পট আমি নিজে শুদ্ধকৈ আছোঁ। সেইটো কাৰণে আপোনালোকৰ সন্মুখত আহিব পৰা শক্তিকণ আছে। প্ৰত্যেকে কাম কৰালা, প্ৰত্যেকজনে আমি কাম কৰিছিলোঁ সেইদিনাখন। এতিয়া কথা হ'ল যেন 28 তাৰিখ, 16 তাৰিখৰ কথাটোতো প্ৰায় জানে, সেইটো লিগেল ইলিগেল সেইটোতো আমি নিজেই ধৰিব নোৱাৰিলোঁ। আমি কাম কৰা মানুহ যেন CAA আইনখনৰ কাৰণে, কা আন্দোলনৰ কাৰণে বন্ধ কৰিছে বুলি কৈছে, তাত আমি মাত মতা নাই। কাৰণ তাৰ পাছতেই আমাক অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ৰ ওচৰত আমাক লৈ যোৱা হৈছিলে। আৰু ৰাজ্যপাল মহোদয়ক 30 তাৰিখৰ বাবে ইনভাইট কৰা হৈছিলে। আৰু ইনভাইট কৰাৰ পাছতে 30 তাৰিখে প্ৰায় শ্ব'টো হোৱাৰ সম্ভাৱনা দেখি তেওঁ ৰাজস্থানত বা ক'ৰবাত যি প্ৰগ্ৰেম আছিলে সকলো বাতিল কৰি আহিম বুলিও কথা দিয়াত আমি বিভিন্নজনক আমি কৈছিলোঁ, আমি যিসকলৰ পৰা পইচাও আমি কালেকশ্যনৰ নামত উঠাইছিলোঁ বা বিভিন্নজনক কৈছিলোঁ আমাৰ এই অনুষ্ঠানটো বিভিন্ন বেমাৰী বা বিভিন্নজনৰ আৰ্তজনৰ সহায়ৰ বাবে আমাক দিব লাগে, ৰাজ্যপাল মহোদয়ো থাকিব, সকলোৱে সন্মুখত আপোনালোকক সন্মানো দিয়া হ'ব, এনেধৰণৰ কথা কোৱা হৈছিলে। কাৰণে বহুজনে বিশ্বাস কৰি পেলাই তেওঁলোকে দিছিলে। তাৰ পাছত আমাৰ অনুভৱ হয় 30 তাৰিখে যিহেতু ৰাজ্যপাল মহোদয় আহিম বুলি ইতিমধ্যে মৌচুমী বৰাই আমাক জনাইছিলে, কথা দিছিলে, 30 তাৰিখ ডেটটো লগালগ 29 তাৰিখ কৰি দিয়া হ'ল। কাৰণ ৰাজ্যপাল মহোদয় আহিলে, অনুষ্ঠান এটা নহ'লে ৰাজ্যপাল এগৰাকীয়ে যেতিয়া কেছ দিয়া হ'ব তেতিয়া তেওঁ যেন বাচিব নোৱাৰিব, সেইটো উপলব্ধি কৰি হয়তো 29 তাৰিখ কৰিলে। 29 তাৰিখ কৰাৰ পাছত 29 তাৰিখ ডেটটোৰ 27 তাৰিখে কালকাতাৰ পৰা ছাউণ্ড বক্সৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সা সৰঞ্জামখিনি পাই গ'লেই। আৰু প্ৰত্যেকেই বহুত উৎসাহেৰে ৰাত দিনে, লাষ্টৰ 3 দিন আমি ৰাতিও 1 মিনিটো হোৱা নাই। আমি বিভিন্ন ধৰণৰ ভিটামিনৰ টেবলেট খাই পেলাই আমি গোটেইকেইজন আছিলোঁ। 1 মিনিটৰ কাৰণে আমি কোনো হোৱা নাছিলোঁ, কাৰণ ৰাত দিন কাম কৰিছিলোঁ। আমাক পঠিয়াই ষ্টেজলৈ যোৱা প্ৰত্যেকজনকে দমেৰে কাম কৰাইছিলে। আৰু তাৰ পাছত 29 তাৰিখে 28 তাৰিখে ৰাতি যেতিয়া আলোচনা হ'ল, আলোচনাৰ মাজত বস্তুবিলাক আহি আছে, কাৰোবাক পইচা লাগে, সেই মুহূৰ্তত ষ্টেজত পইচা লাগে, ছাউণ্ড বক্সত পইচা লাগে, XYZ বহুতক পইচা লাগে। সেই মুহূৰ্তত তাৎক্ষণিকভাৱে সেই জেগাৰ পৰাই তেওঁ চেকত চাইন কৰিছে। চেকবিলাক সম্পূৰ্ণ মানে ভুৱা চেক, চাইন ভুৱা, তেনেধৰণে সকলোকে চেক দি পেলাই তেওঁলোকে কামত লগাই থাকিলে। ৰাতি কাম আমিতো নাজানো,
আমিতো ভাবিছোঁ চেক অৰিজিনেল চবকে দি আছে, কাম কৰি আছে। তাৰ পাছত দুজন মেনেজাৰ আহি অৰ্নেট হোটেলত তেওঁলোকে বাহৰ পাতিছিলে, মুম্বাইৰ পৰা আহিছিলে, এজন হিন্দী ভাষী আৰু এজন অসমৰে হয়। কিন্তু তেওঁ কৈছে যেন মই যোনটো ডিষ্ট্ৰিক্ট যোনখন ষ্টেটত হয় সেইটো ষ্টেটত মই যাব লাগে, মই অসমৰ জুবিন নটিয়ালৰ লগত কাম কৰোঁ। আৰু দুইজনৰে আমি কালিও ফোন কৰিছোঁ, তেওঁলোকক জনোৱা হৈছে। তেওঁলোকে কৈছে আমাক যিটো ধৰণে পঠোৱা হৈছে সেইটো ধৰণে আমাক মৌচুমী বৰাই আমাক চিনাকি কৰাই দিয়া নাই ৰাইজৰ আগত, আমাক বেলেগ এটা দি পেলাই চিনাকি কৰাই দিছে। আমাৰ কাম আছিলে বেলেগ, দিছে আমাক বেলেগ। তেনেধৰণৰ অৰ্নেট হোটেলৰ পৰা ৰাতি 2টা বজাত প্ৰায় 2টামান বজাত পলায়ন কৰিছে দুইজন জুবিন নটিয়ালৰ মেনেজাৰ পলায়ন কৰিছে। অতি ৰহস্যজনক যেন যিটো এগ্ৰিমেণ্ট তেওঁলোকৰ ইয়াৰ আগত মৌচুমী বৰাই এটা প্ৰেছ মিট দিছিলে, প্ৰেছ মিটটোত তেওঁলোকে এগ্ৰিমেণ্টটো হয়তো কাকো দেখুৱাব পৰা নাই, হয়তো চালে বেৰে কোবাই কিবা কথা কৈ থকা হৈছে। কিন্তু এই প্ৰেছ মিটতে তেওঁ এগ্ৰিমেণ্টটো দাঙি ধৰিব লাগিছিলে, জুবিন নটিয়ালৰ যিটো এগ্ৰিমেণ্ট কৰা হৈছিলে। এগ্ৰিমেণ্টটো আমি জনাত এতিয়ালৈকে এগ্ৰিমেণ্ট নাই। আৰু 29 তাৰিখে ৰাইজক যেন কৈ আছে ফ্লাইট মিছ হৈছে, আমুক হৈছে। এই 29 তাৰিখে কোনো ধৰণৰ ফ্লাইটত টিকেট কটা নাই। আমি ডিটেইলছ বিচাৰিলোঁ, যিগৰাকীয়ে কাটিছিলে তেওঁ যেতিয়া ফোনাফনি কৰা হ'ল তেওঁ ক'লে মই আগৰ পইচাই পাবলৈ আছিলে কাৰণে মই টিকেট নাকাটিলোঁ। এনেধৰণৰ ইমান এটা ডাঙৰ অনুষ্ঠান, ইমান এটা অসমৰ ৰাইজক ৰামঠগন দি কেনেধৰণে এই দুৰ্নীতিবিলাক কৰিলে, বিভিন্ন ধৰণৰ তথ্য আছে, তথ্যখিনি দাঙি ধৰিম। জাষ্ট মূল বিষয়বস্তুটোহে আপোনালোকক কৈছোঁ। নয়ন, ক'ব লগা কি আছে? আপোনালোকে প্ৰশ্ন সুধিব, আমি প্ৰত্যেকটো উত্তৰ দিম। তাৰ আগতে আমি নাই কোৱা, তোমাক কোৱা। আৰু এটা ইয়াত আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা মই কৈ থওঁ, যিহেতু 29 তাৰিখে যেতিয়া ৰাতিপুৱালৈকে হোৱাৰ সম্ভাৱনা আছিলে, সকলোৱে কষ্ট কৰি আমি প্ৰত্যেকজনে কান্দি কাটি মানে নিজে মানে ভাগি পৰিছোঁ, সকলোৱে কান্দিছোঁ। তেতিয়া আমাক মূৰত হাত ফুৰাই পেলাই কৈছিলে, জ্যেষ্ঠজনো আছে ইয়াত, বেকতো বহি আছে, বিভিন্নজনৰ জয় শ্ৰীৰাম হওক বা বজৰং দল হওক, বিভিন্নজনে আমাক সহায় কৰিবলৈ ওলাই আহিছিলে। মই ইছলাম ধৰ্মৰ এজন মুছলিম ল'ৰা হয়। মই আনকি ফেচবুক লাইভত কৈছোঁ যেন যি সৎকা বা যি জাকাত বা ইছলাম ধৰ্মৰ মতে যি দান বৰঙণি আগবঢ়োৱা হয় এই পবিত্ৰ ৰমজান মাহত, সেইখিনি জয় শ্ৰীৰামৰ যি প্ৰগ্ৰেম আছে তাতো দিলে মানে পুণ্য হ'ব। কাৰণ তাত এইটো কাৰণে পুণ্য হ'ব যেন আৰ্তজনৰ সহায়ৰ বাবে এই প্ৰগ্ৰেমটো কৰা হৈছে। আমি সেই বুলি মই অপেনলি চবকে কৈছিলোঁ। আৰু তেনেধৰণে কিন্তু বহুজনে 11 টকা, 51 টকা, 21 টকা, 100 টকা, 1000 টকা এনেধৰণে কিন্তু সহায় কৰিছিলে। সহায়ৰ অন্তত কিন্তু আমি লাষ্টত আমি বুজি পাই গ'লোঁ যেন জয় শ্ৰীৰামৰ ৰামৰ নাম লৈ পেলাই এখন ডাঙৰ বেপাৰ চলাইছে। আমিতো মই নিজেই কৈছোঁ, আকৌ কৈছোঁ, মই এজন মুছলিম ল'ৰা, মই নিজৰ টেকেলি ভাঙি পেলাই সকলোৱে মুখৰ আগত টেকেলি ভাঙি লাষ্টত দি দিছোঁ। মোৰ টেকেলিটোত যিমান টকা আছিলে সেই মুহূৰ্তলৈকে মই ভাবিছোঁ প্ৰগ্ৰেমটো হ'ব লাগে, আমি সকলোৱে হ'ব লাগে। আমি স্পন্সৰ প্ৰত্যেকজনে উঠাইছোঁ। মোক স্পন্সৰ বা বিভিন্নজনৰ যিধৰণে এই লগ'বিলাক লগোৱা হয় তেওঁলোকৰ লগত কথা পাতিবলৈ দিছিলে, দীপজ্যোতিক দিছিলে, মোক দিছিলে, এওঁলোককো বিভিন্নজনক কথা পাতিবলৈ দিছিলে যেন স্পন্সৰ আনিব লাগে। তেনেধৰণে আমি লগ'বিলাক আনিছিলোঁ, পইচাবিলাক তেওঁলোকে কয় যেন এইবিলাক আমাক আনি পেলাই লগালগ জমা দিবা। জমা দিয়া চাইন কৰা পৰ্যন্ত আমাৰ ওচৰত আছে, আমি যিমান টকা জমা দিছোঁ তাৰ উপৰিও আমি টকা জমা দিয়া আছে। এতিয়া শেষ মুহূৰ্তত তেওঁ মৌচুমী বৰা প্ৰত্যেকৰ মোবাইলে মেছেজ আছে যেন তোমালোকে প্ৰেছ মিট বা থানাত যদি যোৱা মই জেল খাম, আৰু জেল খালে কিন্তু পিছত মোক দুখী লাভ নাই। এইবিলাক ভয় ভাবুকি। কিন্তু আমি 2-3 দিন ৰখিছিলোঁ, সেইটোও কৈ দিছোঁ। 2-3 দিন চবে কাম কৰা ল'ৰা ছোৱালী ভাবিছে পইচাখিনি পালে আমি কেছ চেছ নিদিওঁ, সেইটো হিচাপে। আৰু তথ্য আমাৰ ওচৰত ইমান নাছিলে, তথ্য গোটাবলৈও আমাক সময়ৰ প্ৰয়োজন হৈছিলে। সেইবাবে আমি সময়টো সেইবাবেও লোৱা হৈছিলে, আৰু যাতে এই যিখিনি কাম কৰা ল'ৰা ছোৱালী, কাম কৰা ল'ৰা ছোৱালীখিনি যাতে পইচাখিনি পাই যায় সেই লৈ ৰখি থকা হৈছিলে। 29 তাৰিখে যিহেতু আমাক আটক কৰা হৈছিলে বুলি কৈছে, সম্পূৰ্ণৰূপে আজি মুখখন খুলিম, কিয়নো আমাৰ ওচৰত সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিঙে সেতি আছে। মৌচুমী বৰাই এই ডি ফাদাৰ নামৰ হোটেলখনৰ তলত ঘপককৈ নামি আহিছে। যেতিয়া অনুষ্ঠানটো নহ'ব বুলি গম পালে, যেন পাব্লিকে ধুলাই দিব, তেতিয়াই তেওঁ গাড়ী লৈ পেলাই ৰাওনা হ'ল। তেনেতে আমাৰ মানুহখিনি য'ত ত'ত আছিলে, ময়ো নাছিলোঁ, তেতিয়া লগালগ ফনাফনি হ'ল যেন আমুক গাড়ী লৈ পেলাই, নিজৰ গাড়ী লৈ মৌচুমী বৰাই গৈ আছে। আৰু সেই নাৰেংগী আৰু তেনেধৰণে আমি পিছা কৰা হ'ল। পিছা কৰি এওঁক লগালগ গাড়ী আগভেটি দিলে, আৰু এওঁ লগালগ নাৰেংগীত গাড়ীত উঠা হ'ল। গাড়ীত উঠি পেলাই তাৰপিছত আমি ক'লোঁ যেন ঘূৰাব লাগে, নুঘূৰাই পেলাই চন্দ্ৰপুৰৰ ফালে গৈ আছিলে। আৰু চন্দ্ৰপুৰৰ ফালে কি কাৰণে গৈছিলে সকলো জানে, সকলোৱে ক'ব। এতিয়া আমি আগতো গৈছোঁ চন্দ্ৰপুৰৰ ফালে গৈ থকা হৈছে। তাৰ পাছত দেখিলোঁ তেওঁ মেইন জেগালৈ গৈ আছে। মেইন জেগালৈ যোৱাৰ মানে গোন্ধ পাই আমি লগালগ তেওঁ গাড়ীখন আগভেটি দিলে চন্দ্ৰপুৰত। গাড়ীখন আগভেটি দি পেলাই তেওঁক ক'লে আপুনি
আমাৰ লগত এতিয়া ষ্টেডিয়াম যাব লাগিব ষ্টেডিয়ামৰ মানুহে আমাৰ মান ইজ্জতৰ কথা আছে ষ্টেডিয়ামৰ মানুহক ভৰিত ধৰি হ'লেও আপুনি ক'ব লাগিব সেৱা কৰি হ'লেও ক'ব লাগিব যে অনুষ্ঠানটো কি কাৰণে বাতিল হ'ল আপুনি ব'লক মেম নহ'লে আমাক মাৰি আদায় কৰিব তেনেকৈ এওঁলোকে ময়ো কৈছোঁ আনকি ব'লক তাৰপিছত ঠিক আছে ব'লা বুলি কৈ তেওঁ গাড়ীখন ল'লে আমাৰ পাছফালে দুখন আগফালে দুখন গাড়ী লৈ আমি তেওঁক মাজত ভৰাই যাতে তেওঁ পলাব নোৱাৰে আমি ষ্টেডিয়ামলৈ আহি থকা অৱস্থাত পানী খাইটিত পুলিচে আগভেটি ধৰি আমাক ধৰা হ'ল কি কাৰণে ধৰা হ'ল কাৰণ হয়তো তেওঁ আমাৰ অনুভৱ হৈছে হয়তো তেওঁ ভাবিলে যেন এতিয়াতো তাত মাৰ খাই মৰিব লাগিব গতিকে পুলিচক আমি ইনফৰ্মেশ্যন দিওঁ ধৰিছোঁ আমি তেওঁ পুলিচে ধৰা নাই আমি ধৰি ষ্টেডিয়ামলৈ আনি আছিলোঁ তেনে ক্ষেত্ৰত আমাক যেহেতু সকলোকে এস্কৰ্ট দি পেলাই আমাক পাণবজাৰ থানালৈ অনা হ'ল আনি পেলাই আমাক সোধপোছ কৰিলে আমি ভাবিলোঁ যেন অসমৰ ৰাইজে এতিয়া পুংখানুপুংখৰূপে সকলো কথা গম পাব কাৰণ পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত বিভিন্ন ধৰণে এনকুৱাৰী কৰিব কিন্তু যেনেধৰণে এনকুৱাৰী কৰিব লাগিছিলে হয়তো ভিতৰুৱাকৈ কৰিও থাকিব পাৰে অসম পুলিচৰ ক্ষেত্ৰত মোৰ বিশ্বাস আছে তেওঁলোকে ভিতৰুৱাকৈ হয়তো কৰি আছে কিন্তু সেই মুহূৰ্তত আমাকতো আমাৰ কোনো ধৰণৰ দুখ নাই আমাৰ ৰেকৰ্ড আছে পল্টন বজাৰ থানাত আমি খেদি গৈ আছোঁ বুলি আমাৰ ৰেকৰ্ড আছে আমি ফোন কৰি জনাইছোঁ যেন মৌচুমী বৰাক আমি পিছে পিছে খেদি গৈ আছোঁ তাৰ পাছত আমাক ৰাখি থোৱাৰ কোনো প্ৰয়োজনবোধ হয়তো নকৰিলে আমি তেনেধৰণৰ কোনো 2 নম্বৰী কাম কৰা নাই কিন্তু মৌচুমী বৰাক সেই মুহূৰ্তত এনকুৱাৰী যেতিয়া উচ্চপদস্থ বিষয়াসকলে কৰি আছিলে সেই সময়ত কিন্তু আমি ভাবিছিলোঁ যেন বহু ধৰণৰ তথ্য ওলাই আহিব আৰু যিখিনি পেণ্ডিং এমাউণ্ট আছে পেণ্ডিং এমাউণ্টখিনি চাগে কৰিব আৰু আমি বিশ্বাস কৰিছিলোঁ যে তাতে যি এগ্ৰিমেণ্টৰ কথা আছিলে যি জুবিন নটিয়ালৰ লগত যি এগ্ৰিমেণ্ট হৈছিলে সেইবিলাকতো আমি কৰ্মৰত মানুহে আমাকতো নদখাব পাৰে আমি খুজিলেও আমাকতো ক'ব তোমালোকক কি অধিকাৰ গতিকে ভাবিছোঁ থানাত সকলো জমা দিব এতিয়া দিছেনে নাই দিয়া জনা নাই কিন্তু মই জনা মতে কোনো ধৰণৰ এগ্ৰিমেণ্ট কপি আমাক দেখাব পৰা নাই আমি বিচাৰি আছোঁ আৰু ফ্লাইটৰ টিকেটৰ গোটেই ডিটেইলছ আমি বিচাৰি আছোঁ দেখুওৱা নাই ফ্লাইটৰ টিকেট যোনে কাটিছিলে সেই এজেঞ্চিটো কিন্তু এই ক্ষেত্ৰত ফ্ৰড কৰিছে বুলি অনুমান হৈছে কাৰণ 29 তাৰিখে পইচাটো গৈছে পইচা লগালগ চেণ্ড কৰিছে পইচা পাইছোঁ বুলিও কৈছে তাৰপিছত টিকেট হৈছে বুলিও কৈছে টিকেট নাই হোৱা বুলি কোৱা নাই তাৰপৰা 1 মিনিটৰ পাছতে মুম্বাইৰ পৰা ফোন আহিছে যেন এই অনুষ্ঠানটো আমি যাব নোৱাৰিম অহা কাইলৈ আপোনালোকে অসমৰ ৰাইজক কৈ দিয়ক তেনেধৰণে কথাবিলাক কোৱা হৈছে বিভিন্ন ধৰণৰ আমি ভাবিয়ে আচৰিত হৈ গৈছোঁ কাৰণ মুম্বাইৰ এজন বলিউড আৰ্টিষ্টে এনেধৰণে নৰ্থ ইষ্টক ৰামঠগন দিব তেনেধৰণৰ কথা নহ'ব এইটো নেশ্যনেল পৰ্যায়ত এনকুৱাৰী হ'ব লাগিবই আৰু CID পৰ্যন্ত CBI যেনেধৰণৰ যিমান ধৰণৰ পাৰে এইখিনি যদি খান্দে এই বলিউডৰ গোটেই মানুহখিনি আনি যেনেধৰণে প্ৰগ্ৰেম কৰে এই প্ৰগ্ৰেমৰ ক্ষেত্ৰত কিন্তু বহুখিনি জালিয়াতি ধৰা পৰিব কাৰণ মুম্বাই পাই চিণ্ডিকেটটো চলি আছে যেন মোৰ অনুভৱ হৈছে আমাৰ অনুভৱ হৈছে আৰু নয়ন কি ক'বা মোক প্ৰথম মাতি আনিছিল জুবিন নটিয়ালৰ প্ৰগ্ৰেম ইভেণ্ট বুলি কৈ মাতি আনিছিল তাৰপিছত যেতিয়া আমি গম পালোঁ জুবিন নটিয়াল প্ৰগ্ৰেম বুলি আমি ইভেণ্টৰ কাম কৰি আছিলোঁ 4-5 দিন যোৱাৰ পিছত নেক্সট এদিন জোনালীত এখন মিটিং হয় তাত এজন ডাঙৰ ব্যক্তি বহি আছিল ব্যক্তিজনৰ নাম হ'ল সত্যৰঞ্জন বৰা তেখেতৰ তাত মিটিং হৈছিল মিটিংখনৰ পিছত সেই যোনটো জুবিন নটিয়াল প্ৰগ্ৰেম সেই প্ৰগ্ৰেম গৈ কিনে কুলগুৰু ভূমি জয় শ্ৰীৰাম প্ৰজেক্ট হৈ গ'ল তো তাৰ লগত জড়িত হৈ আমাক মাজে মাজে ভাবুকি দিয়ে তোমালোকে যদি কালেকশ্যন কৰি আনিব নোৱাৰা ৰাতি তোমালোকক চাণক্য পীঠত লৈ যাম তাতে বহাই থৈ দিম অলপ তোমালোকৰ মাইণ্ডটো ফ্ৰেছ হ'ব এনেকুৱা চিষ্টেমত আমাক ৰাতি প্ৰায় 2-2:30 বজাত কি হয় এইটো কৈ দিয়া চাণক্য পীঠ সত্যৰঞ্জন বৰাৰ আশ্ৰম হয় তাতে আমাক ৰাতি কেতিয়াবা তাত লৈ যায় ৰাতি আৰু বাকী তেখেত ইয়াতে আহে আমাৰ যেতিয়া অফিচ আমাৰ ডিফাদাৰ হয় ডিফাদাৰ অফিচত তেখেতে আহে তেখেতে তাতে বহে আৰু যিমান পাৰোঁ আমি ফিল্ডৰ কালেকশ্যনবিলাক কৰিছিলোঁ আমি কাৰ্টন লৈ বক্স লৈ আমি গৈ কিনে পইচা বজাৰ কালেকশ্যন কৰিছিলোঁ বা আমি কাৰোবাক খুজি কিনে পইচা আনি দিছিলোঁ তো পইচাবিলাক কেছ পইচা দি বাৰ কয় মোক কেছ দিবা আমাক একাউণ্ট পে'মেণ্ট নালাগে কোনোবাই একাউণ্ট দিব খুজিলে একাউণ্ট নালাগে কিন্তু চেৰিটি শ্ব' হয় যদি একাউণ্ট এটা থাকিব নিশ্চয় কিন্তু একাউণ্ট তেখেতে যোনটো একাউণ্ট ট্ৰেন্সফাৰ লয় সেইটো তেখেতৰ পাৰ্চনেল একাউণ্টছত লয় মৌচুমী বৰাৰ হয় মৌচুমী বৰা পাৰ্চনেল একাউণ্ট নতুবা ডিফাদাৰ পাৰ্চনেল একাউণ্টছত লয় কিন্তু সাৰেগামাত যোনটো ট্ৰাষ্ট এটা আছে এইটো একাউণ্টছত কিয় নাযায় এইটো বস্তু এনকুৱাৰী কৰিলে গোটেইখিনি গম পাব মই বিচাৰোঁ এইখিনি বস্তু এনকুৱাৰী কৰক তেতিয়া গোটেই ৰিজাল্টখিনি সন্মুখত আহিব আগত এণ্ট্ৰি আছে টিকেট এবাৰ ডুপ্লিকেট হৈছিল ডুপ্লিকেট টিকেট ওলাইছিল মানে তেতিয়া আমি ধৰিলোঁ আমি বিচাৰি ল'ৰাজনক ধৰিলোঁ টিকেট ডুপ্লিকেট বেচিলে পিছত আমি ফাঁচি যাম তো ধৰি দিয়াৰ পিছত পল্টন বজাৰ থানাত আনি হাজিৰ কৰিলোঁ হাজিৰ কৰাৰ পিছত মৌচুমী বৰাই মোক নিৰ্দেশ দিলে যে তুমি ল'ৰাজনক যাব দিয়া ল'ৰাজনক তাৰ পৰা গুচাই দি পঠাই দিলে এইটো কিয় নাজানিলোঁ তাৰ নেক্সট আৰু ডুপ্লিকেট ওলাইছিল প্ৰায় 5-7 দিন পিছত আৰু ডুপ্লিকেট ওলালে সেইটোও আমি গম পালোঁ বাট তেতিয়া মৌচুমী বৰাই আমাৰ দাদাই মোক কৈছিল যে নয়ন ক'ত আছা তুমি এইটো এনকুৱাৰী কৰোঁ বোলে আমি ল'ৰাজনক উঠাই আনো তেতিয়া মৌচুমী বৰাই আমাক নিৰ্দেশ দিছিল মানে কথাটো হ'ল এইটো
আচলতে দুবাৰকৈ টিকেট 2 নম্বৰী হৈছে, এবাৰ ধৰা হৈছে, পল্টন বজাৰ থানাত চমজাই দিয়া হৈছে, আৰু যোনজন চোৰ তেওঁক জেললৈ নপঠিয়াই তেওঁক 100টা টিকেট তুলি দিয়া হৈছে, কৈছে তোমাৰ পানিছমেণ্ট এইটো, 100টা টিকেট বিকিয়ে আমাক পইচা জমা দিব লাগিব, পানিছমেণ্ট সেইটো। তাৰমানে তেতিয়াও আমি ভাবিলোঁ কি কাৰণ নহয়, আমি চবেই আলোচনা কৰিলোঁ, তেতিয়া ক'লে যে নহয় এনেধৰণৰ চোৰবিলাকক এইবোৰে পানিছমেণ্ট দিব লাগে। তাৰপাছত আকৌ 2 নম্বৰী হ'ল, আকৌ 2 নম্বৰ টিকেট। তেতিয়া মই ক'লোঁ এইবাৰ কোনো পধ্যে বাচি যাব নোৱাৰিব, এইবাৰ ধৰিব লাগিব। তেতিয়া মোক ক'ব নোৱাৰি পেলাই এওঁলোকক কৈছে যেন ইমদাদৰ কথা মতে নাযাবা, তোমালোকে কোনো চোৰটো ধৰিব নালাগে, প্ৰগ্ৰেমটো পালেই এইবোৰ ধৰি থাকিলে মানে হেৰি নহ'ব। আমাৰ অনুভৱ হয় টিকেটটো 2 নম্বৰী দুবাৰকৈ কৰা কি কাৰণে হৈছিলে, আমাৰ অনুভৱটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। কাৰণ টিকেটটো 2 নম্বৰী হ'লে লাষ্টত এইটো এটা বাহানা বনালেহেঁতেন যেন টিকেটে 2 নম্বৰী হৈ গ'ল, গোটেই মাৰ্কেটত ওলাই গ'ল, আমি শ্ব'টো কেনেকৈ কৰিম, কিমান মানুহক আমি কণ্ট্ৰল কৰিম, কিমান মানুহক, এই বস্তুটো এটা সেই দিনাখনে কৰিলে। তাৰপিছত চোৰটো এৰি দিয়া হ'ল, তেতিয়ালৈকে চাগে মোটা এমাউণ্ট এটা আহি নাপালেহি, সেইটো কাৰণে চোৰটো অকণমান আকৌ বেলেগ ধৰণে। এইটোত কিন্তু পল্টন বজাৰ থানাত এণ্ট্ৰি আছে, আকৌ এইবিলাক আমি এণ্ট্ৰি থকা কথা কৈ আছোঁ। চোৰ ধৰিছে, সেই চোৰকো যদি আজি এনকুৱাৰীলৈ লৈ আহে, টিকেট চোৰক, টিকেটে যোনে 2 নম্বৰীকৈ বিকিছে, তেতিয়া গোটেই জল পটপটকৈ ওলাই পৰিব। বিভিন্ন ধৰণৰ এনেধৰণৰ নেক্সট বাৰো হৈছে প্ৰিণ্ট কৰা, তেওঁলোকে স্ক্ৰীণশ্বট দিছে, এয়া 2 নম্বৰী টিকেট আমাক বিকিবলৈ আহিছিলে, ধৰিলোঁ মেম, তেতিয়াও ধৰিব দিয়া নাই। ইয়াৰ আঁৰত কিন্তু ডাঙৰ ৰহস্য, আৰু এই ৰহস্য তাৰে ভিতৰত আমি যিখিনি পাইছোঁ সেইখিনি আমি কৈ আছোঁ। মানে কথা হ'ল কি, প্ৰত্যেকজনে একোটা ভাড়া ঘৰত থাকে, কোনোবাই কাৰোবাৰ পৰা ধাৰলৈ আনিছিলে, প্ৰত্যেকজনৰ সঁচা কথা ক'বলৈ গ'লে প্ৰত্যেকজনে পইচা বিচাৰি গধূলি সময়ত কান্দে। আমি দিনটো লুকাই থাকোঁ, মানুহে মাৰিব বুলি লুকাই থাকোঁ, পইচা মৌচুমী বৰাই তোলা নাই, পইচা আমিবিলাকে তুলিছিলোঁ বক্সা লৈ মানুহৰ মাজত চেৰিটি শ্ব' মানুহক সহায় কৰিব লাগিব। সেই আমাক এতিয়া এনেধৰণে ভাবুকিত ৰাখিছে যেন তোমালোকৰ এইটো কৈ দিম, তোমালোকৰ এতিয়া আমি অপেনলি কৈছোঁ, আমি মুখামুখি হ'বলৈও সাজু আছোঁ। আমি একো 2 নম্বৰী কৰা নাই, কোনেও 2 নম্বৰী কৰা নাই, অকল কাম কৰিছিলোঁ, প্ৰত্যেকটো কাম কৰি গৈছিলোঁ। তেওঁলোকে কয় খালি জেল গ'লে মানে পইচা পাবা নেকি, তেনেধৰণে ভাবুকি দিয়ে। ছোৱালীকেইজনীয়ে কান্দেহি, এওঁলোকে কান্দেহি, বিভিন্ন ধৰণে পইচা দিবলৈ আছে, ইমদাদা আপুনি মাত মাতক, আপুনি আমাৰ জ্যেষ্ঠ হয়, আপুনি মাত মাতিব লাগিব, আমি প্ৰেছ মিট দিয়ক। এই মৰ্মে সকলোৰে লগত আলোচনা কৰি আজি সংবাদ মেলখন দিছোঁ। আৰু এই সংবাদ মেলখন দিয়াৰ আঁৰত চবতকৈ ডাঙৰ কথাটো হ'ল আমি বিভিন্ন ধৰণৰ ৰেকৰ্ডিং আৰু ভিডিঅ' আছে, সেইখিনি আমিতো ইয়াত এতিয়া মুখেৰে কৈ আদায় কৰিব নোৱাৰোঁ, সেইখিনি দি দিয়া যাব আপোনালোকক। কিন্তু তেওঁলোকক CBI CID পৰ্যন্ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এইসকল যুৱক যুৱতীয়ে আমি অনুৰোধ জনাইছোঁ, এইটো এটা উচ্চ পৰ্যায়ৰ তদন্ত হওক, আৰু এই তদন্ত হ'লে বলিউডৰ নামত যেন এই টকাখিনি আত্মসাৎ কৰাৰ এই প্ৰথম ঘটনা নহয়। নুৰা ফেটেহী নামত বিভিন্নজনৰ আৰ্টিষ্টৰ নামত আগত প্ৰগ্ৰেম পাতিছিলে, তেওঁ কাগজখন দিয়া, এনেধৰণৰ প্ৰগ্ৰেম পাতি যি ধৰণে খেলবিলাক কৰি আছে, এইবিলাক পুলিচ পাৰ্মিশ্যন চব আছে, পুলিচ পাৰ্মিশ্যন আছে, এইবিলাকলৈকে শুদ্ধ আছে। পুলিচ পাৰ্মিশ্যনটোতো পুলিচে দিবই প্ৰগ্ৰেম এটা কৰিবলৈ হ'লে। এইখন কেতিয়া চাওক, চেৰিটি মিউজিক কনচাৰ্ট 9 অক্টোবৰ 2022, এই অনুষ্ঠানটো হ'লনে আপোনালোকে কোনোবাই ক'ব পাৰিবনে এই অনুষ্ঠানটো হ'ল বুলি? এই অনুষ্ঠানটোও নহ'লে। এই কপিটো আমি বনাই লোৱা কপি নহয়, এইটো মৌচুমী বৰা একাউণ্টৰ পৰা কালি ৰাতি আমি খুচৰি স্ক্ৰীণশ্বট মাৰি পেলাই লোৱা হয়, এইটো স্ক্ৰীণশ্বট মাৰি পেলাই লোৱা হয়। ইয়াতে আপোনাৰ নুৰা ফেটেহী আছে, আদিত্য নাৰায়ণ আছে, বিভিন্নজন, এইখিনি মানুহকো লৈ পেলাই এটা প্ৰগ্ৰেম। কিন্তু অসমৰ ৰাইজে তেতিয়া গম নাপালে, বা আমাৰ নিচিনাকৈ মাত মতা মানুহ কোনোবা নাহিলে তেওঁলোকক ভয় ভাবুকিয়ে বিভিন্ন ধৰণে তেওঁলোকক হেৰি কৰিলে। এতিয়া এই মুহূৰ্তলৈকে কালি ৰাতিলৈকে আমাক সকলো ধৰণৰ মেছেজ আছে, কৈছে যেন এডভকেটৰ ওচৰত তোমালোক কিন্তু চব ফচিবা, আমুকৰ ওচৰত চব ফচিবা। আমি ভিতৰত সোমোৱাৰ পাছত তেওঁলোকে ফোন আহিছে, চানমাৰী থানাত চবৰ ওপৰত কেছ দিবলৈ গৈ আছোঁ। কি হিচাপে কেছ দিব আমাৰ ওপৰত? আমি কাম কৰা মানুহ আছিলোঁ, বক্স লৈ প্ৰত্যেকে ভিখাৰী নিচিনাকৈ পইচা বিচাৰিছিলোঁ। একমাত্ৰ এটা কাৰণে বিচাৰিছিলোঁ যাতে প্ৰত্যেকজনে এই দুখীয়া যিখিনি ল'ৰা ছোৱালীৰ কথা কৈছে, কান্দি কান্দি যিসকল দিছে, ধন্যবাদ ছাৰেগামা, আমাক আপুনি সহায় কৰিছে, এটকা হ'লেও পালেনে? তেওঁ যেন আজি 3 দিন 4 দিনৰ আগত প্ৰেছ মিট দিলে পইচা ঘূৰাই দিম বুলি, কাক ঘূৰাই দিলে? সৰু এমাউণ্টবিলাক য'ত 3000 5000 ক'ৰবাত ডাঙৰ হুলস্থুল কৰি দিছে সেইবিলাকক দিছে। এজনে কেছ দিবলৈ গৈছিলে 2,70,000 দোকানৰ পইচা মৌচুমী বৰাই লৈ দিছিলে, তেওঁ কেছ দিবলৈ যাওঁতে তেওঁক মেনেজ কৰিছে। এই এনেধৰণৰ কিন্তু কিমানক মেনেজ কৰিব? আমি পইচা অনাবিলাকতো আমাকে চিনি পায়, এওঁলোকক কয়, আমাক কয় এগ্ৰিমেণ্ট কৰিছিল নেকি তোমালোকৰ লগত? মোৰ ঘৰত যদি কাম কৰা বাই এগৰাকী বা কাম কৰা মানুহটোক, হাজিৰা কৰা মানুহটোক যদি মই কওঁ এগ্ৰিমেণ্ট নাই, তোক পইচা নিদিওঁ, তেনেধৰণৰ কথাবিলাক কৈ আছে। প্ৰত্যেকে কৈছে এগ্ৰিমেণ্ট নাই কৰা নহয়, যোৱা কেছ দিলে কি কৰিবা? মোৰ উকিল আছে, আমুক কাৰ নাম কৈছিলে উকিল? কি বুলি কৈছিলে কোৱা? একো কৰিব নোৱাৰা। আৰু আপোনালোকৰ মাজত নাম কেইটা কৈ দিওঁ। প্ৰথমতে আছে মৌচুমী বৰা,
তাৰপিছত আপোনাৰ নেক্সট হয় আপোনাৰ প্ৰিন্স মানস বৰা, আৰু তৃতীয়তে কাব্যশ্ৰী শইকীয়া, চতুৰ্থতে অঞ্জুমা বেগম, আৰু ফিফ্থতে আছিল মুছফিক আলী। ইয়াৰ আগত আছিল আৰু জে শ্ৰীৰাম প্ৰজেক্ট কৰি ইহঁতে আমাৰ পৰা আমি বিচাৰিছোঁ আপোনালোকে এতিয়া কিবা সুধিব লগা থাকিলে সুধিব, কিন্তু শেষত আকৌ এটা অনুৰোধ কৰিছোঁ। আমাৰ ইয়াত বহুতখিনি ল'ৰা ছোৱালী আছিলে, এই জ্যেষ্ঠ দাদাহঁত আছে, আহকচোন আপোনালোক আহক না। আপোনালোকৰ অসমৰ ৰাইজে গম পায়, আপোনালোকৰ চবেই চিনি পায় কেনেধৰণে আমি কষ্ট কৰিছোঁ। আহক, বেয়া নাপাব, আহক না। অনুৰোধ কৰিছোঁ, আমি যুৱকসকলে কিমান কেনেকৈ মাত মাতিম, কেনেধৰণে মাত মাতিম, কিমান মাতিম। প্ৰত্যেকৰ বেকত ডাঙৰ ডাঙৰ মানুহ আছে, গৈ আমাক বিভিন্ন ধৰণে ভাবুকি দিয়া যায়। আপোনালোকেতো ক'ব লাগিব অসমৰ ৰাইজক, আপোনালোকেতো দেখি আছে তেওঁলোকে ডাঙৰ ডাঙৰ মানুহৰ বেগ দেখুৱাই পেলাই আমাক ভয় খুৱাই থাকিব, এইটো কথা নহ'ব নহয়। কাইলৈ পৰহিলে আমাৰ ঈদ পালেহি, কাইলৈ পৰহিলে বিহু পালেহি, আমি কি এনেকৈ লুকাই লুকাই ঘৰৰ ভিতৰত থাকিম নেকি? ঘৰৰ ভিতৰত দিনত লুকাই থাকোঁ, মানুহে আমনি কৰে, ফোন ৰিচিভ নকৰোঁ, ফ্লাইট মোড দি থওঁ, চোৰৰ নিচিনা হৈ গৈছোঁ, জীৱনত এটকা কাৰোৰ পৰা 2 নম্বৰী নকৰাকৈ। দাদাহঁত আছে, আপোনালোকে সকলোৱে তেওঁক চিনি পায়। তেওঁলোকেও আনকি এই দুখীয়া ল'ৰা ছোৱালীখিনিৰ স্বাৰ্থত তেওঁলোকেও কালেকশ্যন কৰিব লগা বাধ্যত পৰিছিলে। আইতাসকলক আনিবলৈ দিছিলে, আইতাসকলৰ লগত গৈ আমি নিজে ভিডিঅ' বনাইছোঁ, আইতাসকলে আশীৰ্বাদ দিছে যেন আমি যাম। প্ৰত্যেকজনকে হেৰি কৈছে। আমি ইমান বাৰম্বাৰ শ্ব'টো 16 মাৰ্চৰ আগতে আমি ক'লোঁ যেন বিভিন্নজন আমি মানুহ আনি দিলোঁ, এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ মালিক, তেওঁৰ কথা ক'লোঁ আমি যেন ল'ব লাগে, তেওঁ ভাল মানুহ, কাম কৰি থাকে, ইভেণ্টৰ ওপৰত তেওঁ নলেজ আছে, তেওঁক আমাৰ মাজত ল'ব লাগে। নাই, নল'লে, 1 মেন আৰ্মি হ'বলৈ গ'ল মৌচুমী বৰা। তাৰপাছত আমি ক'লোঁ যেন জনপ্ৰতিনিধিক ল'ব লাগে, এইটো এটা ডাঙৰ অনুষ্ঠান, জনপ্ৰতিনিধিক নল'লে। আমি এতিয়া উপলব্ধি কৰিছোঁ যেন সেইসকল মানুহ থাকিলে তেওঁ 2 নম্বৰী কৰি আজি হয়তো মুকলি আকাশৰ তলত থাকিব নোৱাৰিলেহেঁতেন। হয়তো সেই 2 নম্বৰী কৰা দিনাখনেই তেওঁলোকৰ নিজৰ পকেটৰ খৰচৰ দি তেওঁলোকে প্ৰগ্ৰেম পাতি সফল কৰিলেহেঁতেন। অসমৰ ৰাইজক তেওঁলোকে কেতিয়াও বিফল নকৰালেহেঁতেন, তেওঁলোকৰ নিজৰ ফালৰ পৰা প্ৰগ্ৰেমটো কৰাই দিলেহেঁতেন, বিভিন্ন ধৰণে এনকুৱাৰী কৰিলেহেঁতেন। সেই ডাঙৰ ডাঙৰ মানুহখিনি আমি নাম লোৱাৰ পাছত আমাক কয়, তোমালোকৰ কি মন নাই নেকি তোমালোকে হিৰো হ'বলৈ, তোমালোকৰ মন নাই নেকি হেৰি, লোকক কিয় আনা, আমাৰ অলৰেডি পইচা জমাই আছে, জাষ্ট এইবিলাক আমাৰ কষ্ট কৰা, সকলোৱে আমি প্ৰগ্ৰেম পাতিব পাৰিম, বেলেগেহে পাতিব পাৰে নি, তেনেধৰণে ক'লে। কিন্তু মানুহ আমি প্ৰত্যেকজনে আনিছিলোঁ। এওঁ আনিছিলে এজন ফাইনেন্সাৰজনে ক'লে যেন লাভৰ 50% আমাক লাগিব, তেতিয়া আমি সম্পূৰ্ণ খৰচ বহন কৰিম। তাৰপাছত তেওঁক ক'লে যে নাই, কোনো পধ্যে দিয়া নহ'ব, লাভটো আমি খাব লাগিব নহয়, আমি ক'ৰ পৰা, তোমালোকে কষ্ট কৰিছা, পইচা তোমালোকে পাব লাগিব, কোনো ফাইনেন্সাৰ নালাগে। কাৰণ সেই ফাইনেন্সাৰজনে কৈছিলে এটকাও কোনেও দিব নালাগে, এটকাও ক'তো কালেকশ্যন কৰিব নালাগে, মই পইচা দিম, কিন্তু 50% লাভৰ অংশ কিন্তু মই ল'ম। কিন্তু সেই বস্তুটো বাধা দিছিলে, তুমি আছিলা, মানুহজন এওঁ আনিছিলে। তেনেধৰণে কিন্তু বহুত মানুহ আমি আনিছিলোঁ, সেই মানুহখিনিক আঁতৰত ৰাখি, আন্ধাৰত ৰাখি আমাক কাম কৰিবলৈ দিছিল। মই ক'লোৱে, যিহেতু আপোনালোকে সকলোৱে গম পাইছে, ব্যক্তিগত ছেটেলাইট চেনেলৰ এজনে বিভিন্ন ধৰণৰ সফল অনুষ্ঠানবিলাক কৰি থাকে, তেওঁক মাজত ভৰাব নিদিলে। জনপ্ৰতিনিধিসকলৰ ওচৰত গৈছে, VVIP পাছ লৈ পেলাই নিমন্ত্ৰণ দিছে, আমি জড়িত কৰিব বিচাৰোঁ, মন্ত্ৰী বিধায়কৰ ওচৰত গৈছোঁ, আমি তেওঁৰ লগতে গৈছোঁ, কিন্তু আমাক কেতিয়াও মাজত জড়িত হ'বলৈ দিয়া নাই। অসম যুৱ পৰিষদৰ নিচিনা এটা সংগঠনক, সক্ৰিয় সংগঠনক তেওঁ এৱাৰ্ড দিম বুলি কয়, সকলোকে তেওঁ মনবিলাক কিনিবলৈ চেষ্টা কৰিলে। বিভিন্নজনক যিবিলাকে বঁটাৰ প্ৰাপ্য, যিবিলাকে পাব লাগে কাম কৰি, শ্যামকানু মহন্ত ছাৰ, তেওঁ বঁটাৰ বাবে প্ৰাপ্য, তেওঁৰ নামটো দি পেলাই তেওঁ মানে এইবিলাক চিম্পেটি ল'লে যেন আমি ভাল ভাল মানুহক বঁটা দি আছোঁ, আমি ভাল ভাল মানুহক বঁটা দি আছোঁ। আৰু এই ধৰ্মেশৰ কথা যেন কৈছে, ধৰ্মেশে যেন বাইট দিলে, ক'ত ধৰ্মেশৰ টিকেটটো লাষ্টৰ 28 তাৰিখেও কটা নাই, 27 তাৰিখেও কটা নাই, 29 তাৰিখেও কটা নাই, এনেধৰণৰ। কিন্তু বাকী আৰ্টিষ্টখিনি কাৰো টিকেট কটা নাছিলে, আমি সেই মুহূৰ্তত জানো আমি নাই কটা, কিন্তু আমাৰ মেইন মটিভটো হ'ল জুবিন নটিয়াল আহিব লাগে, বেলেগ কোন আহে নাহে নালাগে। জুবিন নটিয়ালৰ ফটো দেখুৱাই পেলাই কালেকশ্যন হৈছে, জুবিন নটিয়ালে গোটেই স্কেমটো জুবিন নটিয়ালৰ নামত হৈ আছে, তাৰ মেনেজাৰ চেঞ্জাৰ এইবিলাকতো গোটেই ভিডিঅ'খিনি পাইছেই, এইখিনি এৱাৰ্ডৰ ভিডিঅ'খিনি পাইছেই। ছালমান আলী আছিলে, একোটা ইয়াত যিবিলাক ফিগাৰ আছে প্ৰত্যেকজন কিন্তু বলিউডৰ মেইন পাৰ্টত আছে। এই বিষয়ে এই যিটো আজি সংবাদমেল, মই অনুৰোধ জনাম যাতে ৰাষ্ট্ৰীয় সংবাদপত্ৰৰ যিসকল আছে তেওঁলোকে কিন্তু এইটো মুম্বাইত জোকাৰণি পৰাকৈ এই বাতৰিটো কৰিব লাগে, কাৰণ গোটেই স্কেমটো তেওঁলোকে গম পায় নে নাপায়, তাত কিমান টকা জমা আছে। এটা পক্ষৰ পৰা আমি জানিছোঁ তাত 65 লাখ জমা আছে। তেওঁলোকে কৈছে আমি ঘূৰাই নিদিওঁ, আকৌ প্ৰগ্ৰেম এটা পাত, আমি পিঠি বহল হ'বৰ কাৰণে প্ৰগ্ৰেম পাতিম নি, আমিতো ওলাই দিলোঁ, আমি কোনো পধ্যে আৰু প্ৰগ্ৰেমত নাই।
কোনো কাৰণত আমি প্ৰগ্ৰেমত নাই তেওঁলোকে কৈ আছে যেন প্ৰগ্ৰেম আকৌ পাতিম মৌচুমী বৰাই ফেচবুক লাইভত বা বিভিন্ন ধৰণে কৈ আছে প্ৰগ্ৰেম পতাৰ কথা আৰু মই জানো এই প্ৰেছ মিটটো শেষ হোৱাৰ পিছত তেওঁ ক'ৰবাৰ পৰা হয়তো আত্মগোপন কৰিয়ে হওক বা ক'ৰবাৰ পৰা হওক ফেচবুক লাইভ দি আমাৰ কথা ক'ব কৈ লাভ নাই আমি এতিয়াও কৈছোঁ আপোনালোকে যোনটো মুহূৰ্তত আমাক যেনেধৰণে বিচাৰে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে টক শ্ব'টো বিচাৰে আমি বিভিন্ন ধৰণে আমি সাজু আছোঁ কাৰণ আমি সত্যভাৱে আছোঁ আমি প্ৰত্যেকটো বস্তু ট্ৰেন্সপাৰেণ্ট প্ৰত্যেকটো বস্তু মুকলি